Hello everyone, এইটো ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 36 কৰিম যোনটো আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্সত সুধিছিলে ওকে সো ইয়াত কি সুধিছে এ ট্ৰেইন ট্ৰাভেলছ ফৰ 10 আৱাৰ্ছ এটা আমাৰ বুলেট ট্ৰেইন ট্ৰাভেল কৰিছে 10 আৱাৰ্ছ ঠিক আছে ইট কভাৰ হাফ অফ ইট ডিষ্টেঞ্চ এট 210 কিলোমিটাৰ পাৰ আৱাৰ্ছ আৰু ৰিমেইনিং হাফ যোনটো ডিষ্টেঞ্চ আছিলে সেইটো কভাৰ কৰিছে 240 কিলোমিটাৰ পাৰ আৱাৰ্ছত চ' আমি ফাইন কৰিব লাগে টোটেল ডিষ্টেঞ্চ ট্ৰাভেল বাই দ্য ট্ৰেইন টোটেল ডিষ্টেঞ্চ কিমান ট্ৰাভেল কৰিছে আমাৰ ট্ৰেইনে ঠিক আছে চ' ইয়াত কি দিছে আমাৰ টাইম কিমান টাইম ট্ৰাভেল কৰিছে বুলেট ট্ৰেইনখনে টাইম আমাৰ 10 আৱাৰ্ছ 10 আৱাৰ্ছ ট্ৰাভেল কৰিছে আমাৰ ট্ৰেইনখনে ওকে আৰু কেছ ওৱানক কি সুধিছে লাইক দিছে যে ইট কভাৰ হাফ অফ ইটছ ডিষ্টেঞ্চ এট 210 কিলোমিটাৰ পাৰ আৱাৰ চ' কেছ ওৱানৰ আমি টি ধৰি ল'লোঁ টাইম ধৰি ল'লোঁ suppose case 1 time is t1 ধৰি ল'লোঁ ঠিক আছে আৰু according to আমাৰ ফৰ্মুলা কি আছিলে speed equal to distance by time speed equal to distance by time speed equal to distance by time so এইটো হিচাপত আমাৰ কি হ'ল লাইক ইয়াত আমি কেছ 1ৰ টাইম কি ধৰিলোঁ t1 ধৰিলোঁ চ' আমি স্পীড কি আছিলে 210 কিলোমিটাৰ পাৰ আৱাৰ্ছ ডিষ্টেঞ্চটো চ' তাৰ আগতে আমি ডিষ্টেঞ্চ টোটেল ডিষ্টেঞ্চ দ্য ডিষ্টেঞ্চ ট্ৰাভেল বাই দ্য ট্ৰেইন কি ধৰি ল'লোঁ দ্য ডিষ্টেঞ্চ ট্ৰাভেলড বাই দ্য ট্ৰেইন আমি ধৰি ল'লোঁ ডি চে কেছ ওৱানত কি কভাৰ হাফ অফ ইট ডিষ্টেঞ্চ চ' হাফ ডিষ্টেঞ্চটো কি হৈ যাব ডি বাই 2 হৈ যাব তাৰপিছত কি কৰিলোঁ আমি টাইমটো t1 ধৰি ল'লোঁ so like our t1 will become like d by 2 210 okay তাৰপাছত কেছ 2ত আমি ধৰিলোঁ ৰিমেইনিং আদাৰ হাফ ডিষ্টেঞ্চ t2 টাইম ধৰি ল'লোঁ t2 চ' স্পীড কি আছিলে 240 কিলোমিটাৰ পাৰ আৱাৰ স্পীড আছিলে ঠিক আছে তাৰপিছত ডিষ্টেঞ্চটো ছেইম হাফ ডিষ্টেঞ্চ d by 2 ইকুৱেল টু আমাৰ টাইম কি ধৰি ল'লোঁ ইয়াত t2 ধৰি ল'লোঁ চ' t2 ইকুৱেল টু কি হৈ গ'ল আমাৰ d by 2 240 yes or no এইটো যদি ফাৰ্দাৰ আমি কেলকুলেট কৰিব বিচাৰোঁ লাইক এইটো কি হৈ যাব d by 2 into 210 আৰু এইটো হৈ যাব d by 2 into 240 so according to the question total time আমাৰ কি আছিলে 10 hours আছিলে so our t1 plus t2 equal to কি হৈ যাব আমাৰ 10 হৈ যাব এতিয়া আমি কি কৰিব পাৰোঁ t1 আৰু t2ৰ জগাত তাৰ ভ্যালুটো পুট কৰিব পাৰিম so t1 equal to d by 2 into 210 plus t2 equal to d by 2 into 240 equal to 10 so আমি এতিয়া কি কৰোঁ লাইক 1 by 2 টো কমন লৈ লওঁ লাইক তাৰপিছত কি হৈ যাব এটা ষ্টেপত কৰোঁ কেলকুলেশ্যনটো ইজি হৈ যাব চ' আমি কি কৰিলোঁ d by 210 plus d by 240 ইয়াৰ 2টো আমি কমন 1 by 2 কমন লৈছোঁ লোৱাৰ পিছত এইটো কি কৰিছোঁ 1 by 2 টো আমি তাত 2 পৰা মাল্টিপ্লাই কৰি দিছোঁ চ' এইটো কি হ'ল 2 into 10 20 হৈ গ'ল yes or no তাৰপিছত লাইক যদি আমি কি কৰোঁ তাৰপিছত এগেইন আমি ইয়াত যদি আমি LCM লৈ লওঁ আমি আমাৰ কি কৰোঁ যদি 210 আৰু 240 LCM ফাইন কৰোঁ লাইক 202 2 5 10 0 202 2 2 0 2 5 1 5 2 5 4 20 3 7 21 3 8 24 so আমাৰ এইটো কি হৈ যাব লাইক 5 2 10 10 3 30 30 into 7
So আমাৰ ইয়াত d by 30 into 7 এইটো 210 হৈ যাব 210 means 8 210 আমি কি কৰিম লাইক 8ৰ পৰা ওপৰৰ তলত মাল্টিপ্লাই কৰি দিম চ' 8 into 210 প্লাছ ইয়াৰ চেম কৰাৰ কাৰণে আমি কৰি আছোঁ ডিনমিনেটৰটো চেম কৰাৰ কাৰণে আই ন ইউ ন দিছ থিংছ তাৰপিছত ইয়াত আমি কি কৰিলোঁ 7ৰ পৰা মাল্টিপ্লাই কৰি দিলোঁ চ' 7 into 240 equal to 210 so 8d plus 7d by এইটো আমাৰ LCM overall কি হৈ যাব 808 8 to the 16 equal to 210 so 15d equal to 20 into 1680 so d equal to like here 5 3 are 15 5 4 are 20 so 4 into 1680 by 3 yeah 3 like 3 5 are 15 15 ইয়াত 8 so ইয়াত 1 হৈ যাব 3 3 6 are 18 0 so d equal to 4 into 560 so 4 6 3 86 for the 24 4 2 is balance like 4 5 are 20 22 2 2 0 so distance is 2240 so distance is 2240 so এইটো আমাৰ required answer হৈ যাব okay 240 আমাৰ অপশন কি আছিলে 2240 অপশন এ কাৰেক্ট হৈ যাব